নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে সময়তকৈ পিছত মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু সময়তকৈ পিছত মনোনয়ন পত্ৰ গ্ৰহণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ আৰু আন এটা দলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। হৈছে জনাইছো মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। আজি মনোনয়ন পত্ৰ দাখিল আছিল। মনোনয়ন পত্ৰ দাখিল কৰিছিল নিৰ্ধাৰিত সময়ৰ পিছত মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধনেশ্বৰ ৰংফাৰ নামৰ এজন নিৰ্দলীয় লোকে দাখিল কৰিছিল মনোনয়ন। তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ আৰু APSLC দলৰ একাংশ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ত কংগ্ৰেছ আৰু আন দলটোৰ নেতা কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। নিৰ্ধাৰিত সময়ৰ পিছত মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ধনেশ্বৰ ৰংফাৰ নামৰ এগৰাকী নিৰ্দলীয় লোকে দাখিল কৰিছিল মনোনয়ন পত্ৰ আৰু নিৰ্ধাৰিত সময় যিহেতু দিয়া হৈছিলে নিৰ্ধাৰিত সময়ৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰিছিল। তেওঁ নিৰ্ধাৰিত সময়ৰ পিছত মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে জিলা আয়ুক্তৰ বিৰুদ্ধে। পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দৃশ্যাংশতে গৈ আছে যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। বিভিন্ন দলৰ লোকে মনোনয়ন পত্ৰ দাখিল কৰিছে যিসকলে নিৰ্বাচন খেলিব। মনোনয়ন পত্ৰ দাখিল কৰিছে। পশ্চিম কাৰ্বি আংলঙত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল, কিন্তু তেওঁ নিৰ্ধাৰিত সময়ৰ পাছত মনোনয়ন পত্ৰ দাখিল কৰিছিল। জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্ধাৰিত সময়ৰ পাছতে মনোনয়ন পত্ৰ গ্ৰহণ কৰিছিল। তাৰ পিছতেই একাংশ কংগ্ৰেছ কৰ্মী আৰু APSLC দলৰ একাংশ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। অভিযোগ উত্থাপন কৰিছে নিৰ্ধাৰিত সময়ৰ পিছত মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশতে কৈ আছো আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দলৰ যিসকলে নিৰ্বাচন খেলিব 26 বিধানসভা নিৰ্বাচন যিহেতু খেলিব সেইসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে। বিভিন্ন দলে মনোনয়ন পত্ৰ দাখিল কৰিছে। পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দৃশ্যাংশতে গৈ আছো। পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছিল। বিভিন্ন দলৰ ফালৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছিল প্ৰাৰ্থীসকলে আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ধনেশ্বৰ ৰংফাই মনোনয়ন পত্ৰ দাখিল কৰিছিল, কিন্তু সময় যিহেতু শেষ হৈছিল মনোনয়ন পত্ৰ দাখিলৰ সময় যিহেতু শেষ হৈছিল নিৰ্ধাৰিত সময়ৰ পিছত মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্ধাৰিত সময় যিহেতু দিয়া হৈছিলে মনোনয়ন পত্ৰ কিমান সময়ৰ পৰা কিমান সময়কৈ ল'ব নিৰ্ধাৰিত সময় দিয়া হৈছিলে। নিৰ্ধাৰিত সময়ৰ পাছত মনোনয়ন পত্ৰ দাখিল কৰিছিলে। মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু কিয় নিৰ্ধাৰিত সময়ৰ পাছত মনোনয়ন পত্ৰ গ্ৰহণ কৰিব জিলা আয়ুক্তৰ কাৰ্যালয়, ইয়াকে লৈ এতিয়া কংগ্ৰেছ আৰু আনটো দলৰ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। জিলা আয়ুক্তৰ কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এই কাৰ্যক তেওঁলোকে নিন্দা কৰিছে। উভতি ধৰিছে এতিয়া যিহেতু নিৰ্ধাৰিত সময় দিয়া হৈছিলে মনোনয়ন পত্ৰ সংগ্ৰহৰ বাবে সময় দিয়া হৈছিলে আৰু সময় পাৰ হৈ যোৱাৰ পাছতো নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে কেনেকৈ মনোনয়ন পত্ৰ দিবলৈ পালে আৰু কিয় সংগ্ৰহ কৰিলে। যিহেতু সময় দিয়া থাকে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় থাকে, সময়ৰ পাছতো মনোনয়ন পত্ৰ কিয় দাখিল কৰা হ'ল, কিয় গ্ৰহণ কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়, ইয়াৰ অভিযোগ উত্থাপন কৰিছে। এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়, ইয়াৰ বিচাৰ লাগিব। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে শ নেতা কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে। ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ বিচাৰ লাগে, এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। জনাই আছো ধনেশ্বৰ ৰংফাৰ নামৰ এগৰাকী নিৰ্দলীয় লোকে দাখিল কৰিছিল মনোনয়ন আৰু ইয়াৰ পিছতে কংগ্ৰেছ আৰু APSLC দলৰ একাংশ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়তো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্তৰ কাৰ্যালয়তো মনোনয়ন পত্ৰ দাখিল হৈছে আৰু মনোনয়ন পত্ৰ দাখিলক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰ্ধাৰিত সময়ৰ পাছত মনোনয়ন পত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু মনোনয়ন পত্ৰ কি কাৰণে গ্ৰহণ কৰিলে, সময় পাৰ হৈ যোৱাৰ পিছত জিলা আয়ুক্তৰ ফালৰ পৰা কিয় মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ল, ইয়াকে লৈ এতিয়া ক্ষোভ বুজাইছে কংগ্ৰেছ কৰ্মীয়ে, ক্ষোভ বুজাইছে APSLC যিটো দল আছে সেই দলৰ একাংশ কৰ্মীয়ে এতিয়া
সুৰ পুজাৰিছে এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে এই কাৰ্য মানি লোৱা নহ'ব জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৃষ্টান্ত কৰি গৈ আছোঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্ধাৰিত যিহেতু সময় দিয়া হৈছিলে মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে নিৰ্ধাৰিত সময় দিয়া হৈছিলে কিমান সময়লৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব সময় আছিলে কিন্তু মনোনয়ন পত্ৰ দাখিলৰ সময় উকলি যোৱাৰ পিছতো কিয় গ্ৰহণ কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয় এতিয়া তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে উত্তৰ বিচাৰিছে এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে কংগ্ৰেছ আৰু APSLC যিটো দল সেই দলৰ কৰ্মীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে জবাবদিহি কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়ত জবাবদিহি কৰা হৈছে জিলা আয়ুক্তই ইয়াৰ উত্তৰ দিব লাগিব কেতিয়াও এই কাৰ্য গ্ৰহণযোগ্য নহয় যেহেতু মনোনয়ন পত্ৰ দাখিলৰ বাবে সময় নিৰ্ধাৰণ কৰা আছিলে সময় দিয়া হৈছিলে ইমান সময়ৰ পৰা ইমান সময়লৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব দিয়া হৈছিলে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসকলে নিৰ্বাচন খেলিব বিভিন্ন দলৰ লগতে যিসকলে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব তেওঁলোকেও মনোনয়ন পত্ৰ দাখিল কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি দৃষ্টান্ত কৰি গৈছোঁ পশ্চিম কাৰ্বি আংলঙত